নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতাক লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অহাকালি হ'ল 7 অক্টোবৰ। তো অহাকালি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ। অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অহা 7 অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে অৰুণোদয় 3.0 শুভ উদ্বোধন কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহাকালি 7 অক্টোবৰ তাৰিখে আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 30 লাখ পৰিয়াল উপকৃত হ'ব। 30 লাখ পৰিয়ালৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা সোমাই যাব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ টকা সোমাই যাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাষ্ট্ৰীয় পৰিয়াল লাভালাভ যোজনা আঁচনিলৈ। তো এইখন আঁচনি ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে। ভাৰত চৰকাৰে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পৰিয়াল লাভালাভ যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰে 25,000 টকাৰ আৰ্থিক সাহায্য। তো যিসমূহ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে সেইসমূহ পৰিয়ালে এইখন আঁচনিত কৰিব পাৰিব আবেদন। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ যদি মৃত্যু হয় সেই ক্ষেত্ৰত এইখন আঁচনিত কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত 25,000 টকাৰ আৰ্থিক সাহায্য ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগ্য তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। লগতে যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেই সকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে 25,000 টকা সোমাই গৈছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।